একেবাৰে ইমান ডাঙৰকৈ মিটিংখন পাতিছি একদিন দেৰি হ'লে বোলে কিমান হাহাকাৰ গোহানি ঐ এতিয়া মিটিংখনত হ'লে যাব নোৱাৰে চব ঘৰৰ ভিতৰত সোমাই থাকে থাকত দেছো বাৰু বাপা মিটিঙত নাজানিকে তহঁতে কি কৰবা যাবি যদি কটলৰ চাউলকেইটা আহোঁতে অলপমান দেৰি হয় তেতিয়া হাহাকাৰ কৰবি মামাক দুখ দিবি মুদিক দুখ দিবি এতিয়া মিটিঙত পাতিছি তাতে যাবা সময় নলয় দেখি বনি হাত বুজছা আমি যা ঘৰটো নাপালি হাহাকাৰ কৰবি চৰকাৰক দুখ দিবি এতিয়া সেই মিটিংখনত যাবা সময় নাই গোহানি হাত মিটিঙত হ'লে কোনো যাবা নোৱাৰে বাকীখিনি হ'লে চকুকে লাগে চাবি দেখি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মিটিঙত নাজানি কি মই এতিয়া কাম হোৱাই নাই দেহি বাবা তই কামকে কৰি থাক ঘৰৰ ভিতৰত শুনছা বাহিৰত নোলাবি শুনছা তই লেতেৰা হবি এতিয়া কি কাম কৰি আছো আছো অলপমান লাগি দিয়া আমাৰ সেইটো নাই নহয় নেকি দেখিবা পিছে মই লাগি দিওঁ তই এটা কাম কৰে তই নলাখানে দি নহয় দেখি মই ধনাৰ মাক আছ ঢেকিৰ বাৰা কৰি ধনাৰ মাক আছ ঢেকিৰ বাৰা